অসমীয়া সমাজৰ প্ৰতি ঘৰ মানুহতে তুলসী গছ থাকে। সকলোৰে ঘৰতে আমি তুলসীৰ গছ দেখিবলৈ পাওঁ। এই তুলসী গছৰ বিশেষ কিছুমান উপকাৰিতা আছে। হয়তো আজিলৈকে আপুনি নুশুনা নজনা কিছুমান উপকাৰিতাৰ বিষয়ে আজিৰ এই ভিডিঅ'টোত আমি জানিম। নমস্কাৰ, আপোনালোকক আমাৰ ইউটিউব চেনেল চাইল্ড মাইণ্ড 0.1 লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো যদি চাই ভাল পায় তেনেহ'লে এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু লগতে নিজৰ বন্ধু বান্ধৱসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। গতিকে আহক আমি এতিয়া ভিডিঅ'ৰ মাজলৈ আগবাঢ়ি যাওঁ। আমি সকলোৱে জানো যে তুলসী পাতৰ বহুতো ঔষধি গুণ আছে। লগতে তুলসী গছ ঘৰত থাকিলে শুভ বুলি মনা হয় আৰু ইয়াক যিকোনো ধৰ্মীয় আৰু পবিত্ৰ কাৰ্যত ব্যৱহাৰ কৰা হয়। গতিকে আহক আজি আমি জানো তুলসী পাতৰ কেইটামান ঔষধি গুণৰ বিষয়ে। তুলসী পাতৰ ৰসৰ লগত মৌ জোল আৰু জালুক মিহলাই খালে কাহ কফ আদিৰ পৰা নিৰাময় পাব পাৰে। লগতে তুলসী পাতৰ ৰস নিয়মীয়াকৈ সেৱন কৰিলে চাইনেছ, মাইগ্ৰেন, হাঁওফাওজনিত ৰোগ, বৃক্কৰ পাথৰ আদিৰ দৰে জটিল ৰোগৰ পৰা মুক্তি পাব পাৰে। তুলসী পাত দাঁতত ঘঁহিলে লগতে খালী পেটত ইয়াৰ ৰস সেৱন কৰিলে মুখৰ দুৰ্গন্ধ দূৰ কৰিব পৰা যায়। লগতে তুলসী পাতে তেজ পৰিষ্কাৰ কৰাটো সহায় কৰে। বমি পানী লগা হ'লেও তুলসী পাতৰ ৰস সেৱন কৰিলে ভাল ফল পোৱা যায়। উচ্চ ৰক্তচাপৰ বাবেও তুলসী পাতৰ ৰসৰ লগত কেঁচা হালধিৰ ৰস মিহলাই খালে ভাল ফল পোৱা যায়। তুলসী পাতৰ এনে আৰু বহুতো গুণ আছে যিবোৰ আমি কৈ শেষ কৰিব নোৱাৰোঁ। আৰু সকলোবোৰ গুণৰ বিষয়ে আজি এই ভিডিঅ'ত আলোচনা কৰিবলৈ হ'লে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব। গতিকে আপুনি যদি সকলোবোৰ গুণৰ বিষয়ে জানিব বিচাৰিছে তেনেহ'লে এই ভিডিঅ'টোৰ তলত এটা কমেণ্ট কৰি দিব। আমি ডিটেইলছত তুলসী পাতৰ সকলোবোৰ গুণৰ বিষয়ে এটা ভিডিঅ'ত আলোচনা কৰিম। গতিকে আজিৰ আমাৰ এই ভিডিঅ'টোত তুলসী পাতৰ বহুতো গুণৰ বিষয়ে জানিলোঁ। যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব আৰু লগতে আপুনি যদি নতুন আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এনেধৰণৰ ভিডিঅ'সমূহ সোনকালে পাই থাকিব।